আজি মোদী চৰকাৰৰ শেষৰটো বাজেট মানে অন্তৰ্বৰ্তী বাজেট প্ৰস্তুত কৰা হয় আৰু এই বাজেটত আপোনাৰ কি আছে বিশেষকৈ আপোনাৰ চৰকাৰী কৰ্মচাৰীসকলে এই বাজেটৰ পৰা তেওঁলোকে কি লাভ কৰিব আনহাতে অন্যান্য আপোনাৰ সাধাৰণ মানুহৰ কাৰণে এই বাজেটত কি আছে হে আমি সম্পূৰ্ণ আপোনালোকক ক'বলৈ ওলাইছোঁ ছাৰবেদসকল আজি কেন্দ্ৰীয় চৰকাৰৰ বাজেটৰ 20টা মুখ্য সিদ্ধান্ত আমি আপোনালোকক জনাবলৈ ওলাইছোঁ তাৰে প্ৰথমটো হ'ল এইবাৰৰ বাজেটত আয়কৰ দিয়া লোকসকলে লাভ কৰিছে বৃহৎ টকা আগৰ দৰেই এই বিত্তীয় বৰ্ষত তেওঁ আয়কৰ দি থাকিব পাৰিব তাৰ মানে আপোনালোকে 7 লাখ টকালৈকে কোনো ধৰণৰ টেক্স দিব নালাগিব এটা আমি 2 নম্বৰ খবৰটো দিবলৈ ওলাইছোঁ হে হ'ল মধ্যবিত্ত শ্ৰেণীৰ বাবে নতুন গৃহ নিৰ্মাণ আঁচনিৰ ঘোষণা বিত্তমন্ত্ৰীৰ আনহাতে গৃহ ক্ৰেতা আৰু গৃহ নিৰ্মাতাসকলেও জিলা অন্তৰ্বৰ্তীকালীন বাজেটৰ পৰা লাভৱান হ'বলৈ তেওঁলোকে লগতে ৰেল যাত্ৰীৰ সন্দৰ্ভত এক ডাঙৰ ঘোষণা তেওঁলোকে অতিৰিক্ত দেশত 49,000 নতুন ৰেল ডাব্বা হ'ব নিৰ্মাণ ছাৰবেদসকল আমি যেহেতু অসম চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ওপৰত দিবলৈ ওলাইছোঁ সহকাৰে কেন্দ্ৰীয় চৰকাৰে বাজেটৰ আগত আমাৰ বিমান যাত্ৰীক ডাঙৰ উপহাৰ দিলে এইবাৰ বাজেটত বিমান দাম হ্ৰাস পাইছে যাৰ বাবে বিমান ভাড়া অধিক সুলভ হ'ব পাৰে বাজেটৰ পূৰ্বেও বাণিজ্যিক এলপিজিৰ দাম বৃদ্ধি কৰা হৈছে অৱশ্যে ইয়াৰ দ্বাৰা সাধাৰণ মানুহে বিশেষভাৱে প্ৰভাৱিত নহ'ব এতিয়া কেৱল বাণিজ্যিক এলপিজি চিলিণ্ডাৰ 19 কেজিৰ প্ৰতি কেজিত 14 টকাতকৈ অধিক টকা দিব লাগিব আনহাতে PM আৱাস যোজনা গ্ৰাম্যৰ অধীনত আগন্তুক 5 বছৰত 2 কোটি ঘৰ নিৰ্মাণ কৰা হ'ব দেশৰ কৃষকসকলে আগৰ দৰেই PM ফচল যোজনাৰ সুবিধা লাভ কৰি থাকিব আনহাতে এতিয়াৰে পৰা কৃষকসকলে শস্যত কোনো DAP ব্যৱহাৰ কৰাটো সহজ হৈ পৰিব দেশত সৌৰ ছাদ আঁচনিৰ অধীনত প্ৰতি মাহে 300 ইউনিট বিনামূলীয়া বিদ্যুৎ উপলব্ধ হ'ব দেশত ৰেলপথ আৰু 3টা কৰিডৰ কাম আৰম্ভ হ'ব আনহাতে দেশত 1000ৰো অধিক নতুন বিমানৰ সংযোজন হ'ব যাৰ ফলত বিমানৰ ভাড়া হ্ৰাস পাব পাৰে চাৰ্ভাইকেল কেন্সাৰ প্ৰতিৰোধৰ বাবে 9 পৰা 14 বছৰ বয়সৰ শিশুক টিকাকৰণ আৰম্ভ কৰা হ'ব দেশৰ সকলো আশাকৰ্মী আৰু অগ্ৰবাদী কেন্দ্ৰৰ সেৱিকাই আয়ুষ্মান ভাৰতৰ সুবিধা পাব তাৰ মানে তেওঁলোকে 5 লাখ টকালৈকে তেওঁলোকে চিকিৎসা আঁচনিৰ লাভালাভ ল'ব পাৰিব আনহাতে বাহন নীতিৰ অধীনত এতিয়া ৰাজহুৱা পৰিবহণ নেটৱৰ্ক সংযোগ কৰা হ'ব যুৱক যুৱতীসকলক চিকিৎসক কৰাৰ লক্ষ্য আৰু দেশৰ 15খন এমছৰ লগতে একাধিক চিকিৎসা মহাবিদ্যালয় মুকলি কৰা হ'ব আনহাতে গাখীৰ উৎপাদনকাৰী কৃষকৰ বাবে নতুনকৈ গাখীৰ দিয়া জীৱ জন্তু প্ৰস্তুত কৰাৰ বাবে কাৰ্যক্ৰম প্ৰস্তুতৰ লক্ষ্য মীন পালন দুগুণ কৰাৰ লক্ষ্য দেশৰ 3 কোটি মহিলাৰ বাবে লাখপতি বাইদেউ বনোৱাৰ লক্ষ্য ইতিমধ্যে 1 কোটিতকৈ বেছি মহিলা তেওঁলোকে কোটিপতি হৈছেগৈ আৰু সেয়েহে আপোনাৰ মোদী চৰকাৰে 3 কোটি মহিলাক লাখপতি বাইদেউলৈকে বনোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে স্কিল ইণ্ডিয়া মিছনৰ অধীনত যুৱক যুৱতীসকলক অধিক প্ৰশিক্ষণ দিয়া হ'ব আনহাতে দেশৰ নতুন চহৰলৈ মেট্ৰ' ৰেলৰ সম্প্ৰসাৰণ কৰা হ'ব আৰু এনেকৈ মোদী চৰকাৰে আপোনাৰ 20টা শেহতীয়া বাজেটত যি ঘোষণা কৰিছে কিন্তু ইয়াতে আপোনাৰ কেন্দ্ৰীয় কৰ্মচাৰীৰ লগতে অসম চৰকাৰৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে আপোনাৰ কোনো ধৰণৰ শেহতীয়া ভাল মন্তব্য কৰা দেখা হোৱা নাই সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয়কৈ লাইক দিব আনহাতে এনেকুৱা ধৰণৰ শেহতীয়া খবৰ পাবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাৱাৰ বাবে ধন্যবাদ